নমস্কাৰ সকলোলৈকে প্ৰীতি সম্ভাষণ জনাই আপোনালোকক দেখুৱাবলৈ লৈছোঁ ৩১ ডিচেম্বৰ নিশাৰ মোৰ উদযাপনৰ কিছু দৃশ্যাংশ। বৰ্তমান বিবাহ সূত্ৰে মই গুৱাহাটী এয়াৰপৰ্টৰ ওচৰৰে আগষ্টিনা এপাৰ্টমেণ্টত থাকোঁ আৰু এয়া হৈছে আমাৰ আগষ্টিনা এপাৰ্টমেণ্টৰ ৩১ ডিচেম্বৰ নিশাৰ উদযাপনৰ কিছু দৃশ্যাংশ। সেইদিনাখনি কোনো বিশেষ ৰান্ধনি আমাৰ এপাৰ্টমেণ্টত মতা হোৱা নাছিলে। আমাৰ এপাৰ্টমেণ্টৰ সকলোৱে একেলগ হৈ একজোট হৈ সেইদিনাখনি হাতে পাতে লাগি এসাঁজ ৰান্ধিছিলোঁ আৰু খাইছিলোঁ। এয়া হৈছে আমাৰ এপাৰ্টমেণ্টৰ মহিলা সমিতিয়ে বৰ্তমান তেতিয়া বনাই আছিলে ভেজ পকৰা আৰু মাজে মাজে আমাৰ গান নাচ চিঞৰ বাখৰ কোনো যুক্তি নথকা কোনো অৰ্থ নথকা কিছুমান কথা হাঁহি তাৰ মাজে মাজে গৰম কফি চাহ সেইবিলাক চলি আছিলে। সচৰাচৰ মানে শুনিবলৈ পোৱা যায় যে গুৱাহাটীত থকা এপাৰ্টমেণ্টবিলাকত মানে ফ্লেটবিলাকত আপোনাৰ কাষতে থকা ফ্লেটটোতনো কোননো আছে আপুনি গম নাপায়, মানে কাৰো লগত কোনো সম্পৰ্ক নাথাকে, মাত এষাৰ দিবলৈও কাৰো সময় নাথাকে, নহয়নে? কিন্তু আমাৰ এপাৰ্টমেণ্টটো এই ক্ষেত্ৰত অকণমান সুকীয়া। আমাৰ এপাৰ্টমেণ্টটোত মানে ক'ব লাগিব যে প্ৰায় সকলো লোকে ইজনে সিজনক চিনি পায়, সকলোৱে ইজনে সিজনক মাত এষাৰ দিয়ে দুখে সুখে, আৰু যিকোনো উৎসৱ পাৰ্বণ আমি সকলোৱে একেলগে লাগি উদযাপন কৰোঁ। এই যে ইজনে সিজনক চিনি নোপোৱা বা গাতে গা লাগি গ'লেও মাত এষাৰ নিদিয়া, সেই ধৰণৰ মানে সেই পৰিৱেশটো আমাৰ এপাৰ্টমেণ্টত একেবাৰেই নাই। আৰু সেই ৩১ ডিচেম্বৰ নিশাটো আমি তেনেকৈ সমিল মিলেৰেই সেইদিনা পাৰ কৰিলোঁ। কোনোবাই যদি গানো গাইছে, কোনোবাই গীটাৰ বজাইছে, কোনোবাই নাচিছে, গতিকে সকলো মানে মনত আনন্দ লাগিব পৰাকৈ বা সকলোৰে মনটো ভাল লাগিব পৰাকৈ যিখিনি কৰি ল'ব পাৰি সকলোখিনি আমি নিজে নিজৰ মাজত ব্যৱস্থা কৰি লৈছোঁ। আৰু এটা নতুন বছৰক আদৰিবলৈ আৰু এটা পুৰণা বছৰক বিদায় দিবলৈ মানুহৰ মনত যিমানখিনি যি আৱেগ অনুভূতি থাকে সেইখিনি সকলোৰে মনত সেইদিনা আছে আৰু সকলোৱে সেইখিনিৰে ভাগ বতৰা কৰিছোঁ। আগন্তুক দিনবোৰ যাতে সকলোৰে মংগলময় হয়, সকলোৰে স্বাস্থ্য যাতে ভালে থাকে, সকলোৰে পৰিয়ালবোৰ যাতে সুখী হৈ থাকে তাৰে আমি কামনা কৰোঁ। আমাৰ এপাৰ্টমেণ্টৰ লগতে আপোনালোকৰ যোনসকলে এই ভিডিঅ' চাই আছে, আপোনালোকৰো যাতে জীৱনটো সেই তেনেদৰে সুখী হৈ পৰে, আপোনালোকৰ স্বাস্থ্যবোৰ যাতে ভালে থাকে তাৰে আমি কামনা কৰিলোঁ। আৰু লগতে কওঁ যে সময়টো এইদৰে পাৰ হৈ থাকিবই, নহয়নে? তাৰ মাজতে অকণমান মানুহ হৈ থাকিবলৈ মানৱীয়তাৰ যি গুণখিনি লাগে সেইখিনি অকণমান নিজৰ মাজত সজীৱ কৰি ৰাখিব, সেইখিনি আটাইতকৈ ডাঙৰ কথা। বছৰ আহিব, বছৰ যাব, কেলেণ্ডাৰ এইদৰে সদায় সলনি হৈ থাকিব, কিন্তু আপোনাৰ ভিতৰৰ সেই মানৱীয়তাখিনি কেতিয়াও সময়ৰ লগত আপুনি শেষ হৈ যাবলৈ নিদিব। তাকে কামনা কৰিলোঁ। সুস্থ থাকক, সকলোৰে মংগল হওক।